উপনিৰ্বাচনক লৈ বঙাইগাঁও অগপত আৰম্ভ হৈছে আভ্যন্তৰীণ কণ্ডল। সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব দিব বুলি চৰ্চা চলি থকাত অসন্তুষ্ট একাংশ তৃণমূল কৰ্মী। আঞ্চলিক সমিতিসমূহে প্ৰেৰণ কৰা পচন্দৰ প্ৰাৰ্থীৰ তালিকাত দীপ্তিময়ী চৌধুৰীৰ সমানে সমানে উচ্চাৰিত হৈছে নাম শৈলেন চৰকাৰৰ। সমষ্টিটোৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক অসন্তুষ্টি নিৰাময়ৰ বাবে চেষ্টা প্ৰাৰ্থী বাছনিৰ সভাপতি ভূপেন ৰায়ৰ। গণতান্ত্ৰিক ভিত্তিত আঞ্চলিক সমিতিৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দি প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বুলি স্পষ্ট কৰিছে ভূপেন ৰায়ে। আসলতে কি পৰ্যায়ত আছে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো তেওঁ কৈছে যে আসলতে আমাৰ মিত্ৰজোঁটৰ যিহেতু আমাৰ চলি আছে এলায়েন্স চলি আছে, এলায়েন্সৰ একেলগে মানে প্ৰাৰ্থীবিলাক ঘোষণা কৰিব। আমি তেওঁক ডিমাণ্ড কৰিলোঁ, আমি গোটেই আঞ্চলিকবিলাকে একেলখন অঞ্চলিকে ডিমাণ্ড কৰিলোঁ যে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰাৰ্থী বাছনি হ'ব লাগে। আমি আজি অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ যে আপোনালোকে উপযুক্ত যোনবিলাক বেছি আঞ্চলিকে নামটো দিছে সেই আঞ্চলিকবিলাকৰ সেই সন্মান জনাই সেই প্ৰাৰ্থীজনকে বাছনি কৰিব লাগে বুলি আমি খুব সম্ভৱ আমি যিমানবিলাক জানিছোঁ কম বেছি পৰিমাণে দুজনৰ নামে চৰ্চা কৰিছে। আৰু আপোনালোকলৈ অনুৰোধ এইটো আমি এইটো নাম লৈ ক'ব নোৱাৰোঁ, কাৰণ এইটো আমাৰ অধিকাৰ নাই, যিহেতু কেন্দ্ৰীয় সমিতিয়ে